আজি লাখ লাখ গ্ৰাহক স্বাৱলম্বী। আজি উচ্চ শিক্ষিত মহিলায়ো চাকৰিৰ সলনি কৰিছে ব্যৱসায়। ব্যৱসায়ৰ বাবে মূলধনৰ প্ৰয়োজন পূৰণ কৰিছে বন্ধনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বন্ধন বেংক হৈ পৰিছে স্বাৱলম্বিতাৰ অন্য এক উৎস। শিৱসাগৰ নগৰৰ সমীপৰ দিচাংপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আখৈফুটীয়া অঞ্চলৰ ধাইআলিৰ বাসিন্দা বিপিন বৰা। বন্ধন বেংকৰ পৰা ঋণ লৈ বিপিন বৰাই এখন গেলামালৰ দোকান খুলিছিল। এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা বিপিন বৰা এতিয়া স্বনিৰ্ভৰশীল। সময়ে সময়ে বন্ধন বেংকক ঋণ পৰিশোধ কৰে আৰু সেই অনুসৰি বন্ধন বেংকেও বিপিন বৰাক নিয়মীয়াকৈ ঋণ প্ৰদান কৰে। বন্ধন বেংকৰ পৰা ঋণ লৈ কিদৰে বিপিন বৰাৰ দৰে ব্যক্তিসকলে উপকৃত হৈছে? মই বন্ধনৰ পৰা 6-7 বছৰ লোন লৈ এনেকৈ দোকান চলাই আছোঁ। মোৰ পৰিয়ালটো চলাই আছোঁ তেনেকেই, আৰু বেলেগেও লওক তেনেকৈ নিশ্চয় উপকৃত হ'ব পাৰিব। তেনেকৈ টাইমমতে যদি লোনবিলাক মাৰি যায় নিশ্চয় আপোনালোকে লোন পাব আৰু ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা। সেই সম্পৰ্কে আমাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। নাম হেমন্তী দাস। শিৱসাগৰ নগৰৰ 12 নং ৱাৰ্ডৰ পূব যমুনা অঞ্চলৰ বাসিন্দা বন্ধন বেংকৰ পৰা ঋণ লৈ হেমন্তী দাসে আৰম্ভ কৰিছিল তাঁতীশালত কাপোৰ উৎপাদন কৰা। তাঁতীশালত বিভিন্ন ধৰণৰ কাপোৰ উৎপাদন কৰি হেমন্তী দাসে লাভৰ মুখ দেখিছিল। মোৰ ঘৰ অৰিজিনেল ঘৰ সোণাৰী, আকৌ শিৱসাগৰ থাকে। পাইছোঁ আৰু যথেষ্ট তাত মই 1 বছৰ হ'ল। ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ পাছতে হেমন্তী দাসৰ সপোনে বাট বুলিছিল নিজকে আৰু এখোজ আগবঢ়াই নিয়াৰ দিশে। বেংকে হেমন্তী দাসৰ উদ্যম দেখি আকৌ ঋণ প্ৰদান কৰিছিল আৰু 2খন তাঁতীশাল ঘৰতে স্থাপন কৰি ল'লে। এতিয়া হেমন্তী দাসৰ তাঁতীশাল 3খন। মই এই ব্যৱসায়টো কৰিবৰ কাৰণে বন্ধন গোটৰ পৰা মই লোন লৈছিলোঁ। প্ৰথমতে মই 30,000 টকা লৈছিলোঁ। 30,000 টকা লৈ মই প্ৰথমতে মানে অকল তাঁত 2খন আনিছিলোঁ। আনি তাত নেক্সট বাৰ মই 50,000 ল'লোঁ। 50,000 লৈ মই এখন তাঁত কৰিছিলোঁ। তাৰপৰা নেক্সট বাৰ মই অকণ বেছিকৈ ল'লোঁ। বেছিকৈ লৈ মই এতিয়া 3খন আছে, বাহিৰত 2খন আছে। বেলেগ শিপিনী আহে দিবৰ কাৰণে, আৰু মই এইখন তাঁতীশাল কেইখন আছে? 3খন। বিচাৰিছোঁ যে যদি কোনোবা এনেকে ঘৰত মানে এনেই থাকে, মানে বহি থাকে, তেওঁলোকে আহক, ওলাই আহি বন্ধন বেংকৰ পৰা লোন লওক। লোন লৈ পেলাই নিজে ব্যৱসায় কৰক। যদিহে আপুনিও স্বাৱলম্বী হ'ব বিচাৰে তেন্তে পলম নকৰিব। শীঘ্ৰেই আপোনাৰ অঞ্চলত থকা বন্ধন বেংকৰ শাখাসমূহৰ সৈতে যোগাযোগ কৰক আৰু আপুনিও হৈ পৰক স্বাৱলম্বী। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক প্ৰেছ। নামেই যাৰ পৰিচয়, ৰাইজৰ কাষত ৰাইজৰ বাবে, আৰু ৰাইজেই যাৰ পৰিচালনা শক্তি। আপোনালোকে চাই আছে পাব্লিক প্ৰেছ, নিৰ্ভীক জনতাৰ কণ্ঠ।